দলগাঁৱত এখন খুব ভাল দোকান এখন খুলিছে, যিখন আমাৰ দলগাঁৱৰ কাৰণে খুব দৰকাৰী, আৰু সেয়া দলগাঁৱত দুৰ্লভ। আৰু এতিয়া দলগাঁৱতে আমাৰ সম্বৰ্ধনাৰ প্ৰতিটো বস্তু আমি পোৱা যাব এইখন দোকানত। এইখন দোকানৰ নাম দিছে খানাম এণ্টাৰপ্ৰাইজ, এইটো উছমান আলীয়ে খুলিছে। দলগাঁও ইণ্ডাষ্ট্ৰী পাৰ হৈ সোঁহাতে এইখন দোকান খুলিছে। ইয়াতে আপুনি শৰাই, জাপি, ফুলৰ থোপা, চেলেং গামোচা আৰু বিভিন্ন ধৰণৰ স্কুলৰ লগত, বিদ্যালয়ৰ লগত জড়িত সামগ্ৰী ইয়াতে সুলভ হ'ব। গতিকে আমাৰ এটা বহুদিনীয়া চিন্তা যে আমি কিবা এটা কৰিব হ'লে শৰাইখন আনিবৰ কাৰণে মঙললৈ যাব লাগে, গামোচা চেলেং আনিবৰ কাৰণে মঙললৈ যাব লাগে। এতিয়া কমচে কম দলগাঁৱতে আমি ফটককৈ কিবা সম্বৰ্ধনা অনুষ্ঠানসমূহত বা মিটিং এইবিলাকত আমি ফটকৈ বস্তুখিনি কিনি আনিব পৰা যাব, তাৰপৰা আনিব পৰা যাব, বা তেওঁৰ লগত কণ্টেক্ট কৰিলে আমি যি বস্তু লগা হয় এই অনুষ্ঠানবোৰ চলাবৰ কাৰণে সেইখিনি বস্তু পোৱা যাব। গতিকে তেওঁক ধন্যবাদ দিছোঁ যে তেওঁ এনেকুৱা এটা চিন্তা কৰি এনেকুৱা এখন দোকান দলগাঁৱত খুলিছে। গতিকে আমাৰ অভাৱটো কিছু সংখ্যক হ'লেও এতিয়া দূৰ হ'ব। গতিকে ৰাইজকো অনুৰোধ জনাইছোঁ, যোনে এই সভা সমিতিবোৰ চলাই থাকে, সভা সমিতি পাতি থাকে, তেওঁলোকে ইয়াতে গৈ এই বস্তুখিনি ল'ব পাৰিব। বহুত দূৰলৈ যায় চিন্তা কৰিব নালাগে যে জাপি নাই নেকি, ইয়াত জাপি পোৱা যাবনে নাযায়, বোলে গামোচা এনেকুৱা গোটেইখিনি বস্তু ইয়াতে পাব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব